নমস্কাৰ দুপৰ সংবাদ ষ্টুডিঅ'ত প্ৰস্মিতা গোস্বামী CID কাৰ্যালয়ত হাজিৰ বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰী জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত সাক্ষ্য দিব সাহিত্যিকগৰাকীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ কেইদিনমান পূৰ্বে এটা সাক্ষাৎকাৰ লৈছিল ৰীতা চৌধুৰীয়ে শেহতীয়াকৈ জুবিন ক্ষেত্ৰৰ SOPক লৈ মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছিল ৰীতা চৌধুৰীয়ে আৰু আজি কিছু সময় পূৰ্বে তেওঁ ইতিমধ্যে SITৰ কাৰ্যালয়ত CID কাৰ্যালয়ত উপস্থিত হৈছেগৈ জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত ইতিমধ্যে সাক্ষ্য প্ৰদান কৰিব সাহিত্যিকগৰাকীয়ে যেহেতু জুবিন গাৰ্গৰ মৃত্যুৰ কেইটামান দিন পূৰ্বে এটা দীঘলীয়া সাক্ষাৎকাৰ ৰীতা চৌধুৰীয়ে লৈছিল জুবিন গাৰ্গৰ আৰু সেই ইণ্টাৰভিউটোৰ জৰিয়তে জুবিন গাৰ্গে নিজৰ বহুতো কথা ইতিমধ্যে অৱগত কৰিছিল আৰু শেহতীয়াকৈ জুবিন ক্ষেত্ৰৰ যি SOP দিয়া হৈছিল সেই SOPক লৈ মুখ্যমন্ত্ৰীলৈ এখন পত্ৰও প্ৰেৰণ কৰিছিল ৰীতা চৌধুৰীয়ে আৰু ৰীতা চৌধুৰী সেই বিশেষ সাক্ষাৎকাৰ যেটো সাক্ষাৎকাৰ ইতিমধ্যে সামাজিক মাধ্যমত খুবেই ভাইৰেল হৈ পৰিছিল আৰু বিভিন্নজনে মন্তব্য আগবঢ়াইছিল আৰু শেষৰ বাৰৰ বাবে ৰীতা চৌধুৰী সেই ইণ্টাৰভিউটোতেই দেখিবলৈ পোৱা গৈছিল সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গক বহু কথা তেওঁ কৈছিল আৰু যিখন তেওঁৰ সপোনৰ ছবি আছিল ৰৈ ৰৈ বিনালেৰ কথাও তেওঁ ইতিমধ্যে উল্লেখ কৰিছিল আৰু এইখিনি মুহূৰ্তত CID কাৰ্যালয় চৌহদত উপস্থিত আছে আমাৰ সাংবাদিক বীৰেঞ্চি ডেকা বীৰেঞ্চি ৰীতা চৌধুৰী ইতিমধ্যে CID কাৰ্যালয়ত উপস্থিত হৈছে ৰশ্মিতা আসলতে চাওক যে জিটিয়ে আছিল এগৰাকী ৰীতা চৌধুৰী সাহিত্যিকগৰাকীয়ে SOPক লৈ যেতিয়া তেওঁ এখন পত্ৰ প্ৰেৰণ কৰিছিল মুখ্যমন্ত্ৰীলৈ আৰু তাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে তেওঁৰ বিৰুদ্ধে এনেধৰণে যিসকলে আচলতে মাত মাতে তেওঁলোকৰ বিৰুদ্ধে একশ্যন লোৱাৰ কথা কৈছিল আৰু সেই মৰ্মে আচলতে SITয়ে তেওঁক আজি ইয়াত হাজিৰ হ'বলৈ কৈছিল আৰু এই মুহূৰ্তত আমি পোনপটীয়াভাৱে সেই দৃশ্য দেখাম যে হয়তো তেওঁৰ যিখিনি তেওঁৰ ক'ব লগা আছিল সেই সকলোখিনি ইতিমধ্যে তেওঁৰ SITৰ যিসকল বিষয়া আছে তেওঁলোকক কৈছে ইতিমধ্যে তেওঁৰ বাহনখন ইয়াত সাজু হৈ আছে CID কাৰ্যালয়সমূহ হয়তো তেওঁ যিকোনো মুহূৰ্তত ইয়াৰ পৰা ওলাই আহিব পাৰে আৰু দেখা পোৱা গৈছিল যে জুবিন গাৰ্গৰ মৃত্যুৰ কেইদিনমান পিছত এটা দীঘলীয়া সাক্ষাৎকাৰ ৰীতা চৌধুৰীয়ে লৈছিল আৰু তাত বিভিন্ন ধৰণৰ কথা উত্থাপন কৰিছিল জুবিন গাৰ্গে তেওঁ কি ধৰণে আচলতে বহু মানুহৰ লগত তেওঁ থাকিও কি ধৰণে তেওঁ নিসংগতা অনুভৱ কৰিছিল কি ধৰণে তেওঁ যন্ত্ৰ হৈ গৈছিল আৰু এই মুহূৰ্তত আমি পোনপটীয়াভাৱে দেখুৱাইছোঁ যে বাহিৰলৈ ওলাই আহিছে আৰু যিখিনি কথা আচলতে তেওঁ সুধিব লগা আছিল সকলোখিনি আচলতে সোধা হ'ল আৰু লগতে আছে যিগৰাকী সহকাৰী তদন্তকাৰী বিষয়া মৰমী দাস এই মুহূৰ্তত তেওঁক সংগ দিছে আৰু এইগৰাকী হৈছে ৰীতা চৌধুৰী তেওঁৰ যিখিনি তেওঁৰ আচলতে ক'ব লগা আছিল সেই সকলোখিনি কৈ তেওঁ ইতিমধ্যে CID কাৰ্যালয়ৰ পৰা এই ধৰণে ওলাই আহিছে আৰু দেখা পোৱা গৈছে যে বিভিন্ন সময়ত SOPক লৈ যে জুবিন ক্ষেত্ৰৰ যি আচলতে SOP আছিল সেই SOPক লৈ তেওঁ আচলতে মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল যে জুবিন গাৰ্গৰ যি ক্ষেত্ৰ সেই ক্ষেত্ৰ আচলতে 24 ঘণ্টাই সকলোৰে বাবে খোলা ৰাখিব লাগে বুলি তেওঁ এটা অনুৰোধ কৰিছিল আৰু মুখ্যমন্ত্ৰীগৰাকীক সেই কথাখিনি যেতিয়া কৈছিল যে তেতিয়া আচলতে মুখ্যমন্ত্ৰীগৰাকীও আচলতে তেওঁৰ যিখিনি কথা সেইখিনি কথা তেওঁ আচলতে কৈছিল যে এইখিনি ক্ষেত্ৰত এটা যিখিনি শেষৰটো পডকাষ্ট আপোনাৰ লগত কৰিছিলে বাইদেউ আজি ইয়াতে আপোনাক যিহেতু মাতিছিলে কিছু কথা সুধিবৰ মোক পডকাষ্টৰ কাৰণে মাতিছিলে মেইনলি সম্পৰ্কে মই কি ভাবোঁ মই এনালাইচিছ কি এই ধৰণৰ কথা পডকাষ্টৰ বাহিৰেও কেমেৰা আৰু কিবা কথা কৈছিল নেকি জুবিন গাৰ্গে আমিতো একচুৱেলি আগতে অলপমান কথা পাতিছোঁ মানে যিখিনি ৰেডি হোৱাৰ আগত পতা যায় যেতিয়া প্ৰস্তুতি চলি থাকে কিবা কিবি বিভিন্ন ধৰণৰ কথা হৈছে কিন্তু আপোনাৰ পডকাষ্টত কেইবাটাও শব্দ জুবিন দাৰ শেষ মুহূৰ্তত মিলিছে যেনেকৈ জুবিন দাই কৈছিলে তেওঁ ব্যৱহাৰ কৰিছিলে সেই কথাসমূহ কোনে ব্যৱহাৰ কৰিছিলে কি ধৰণে কৰিছিলে সেই কথাসমূহ আপোনাক কৈছিলনে মই যিখিনি মই একদম আনকাট দিছোঁতো একো নাই যিখিনি কৈছে সেইখিনিয়ে আছে সেইখিনি হয় আপুনি যাবৰ সময়ত তেওঁৰ গাটো চুই চোৱা বুলি মানে সি মোক আকুৱালি ধৰিছিলে তাৰ গাটো কঁপি আছিল খুব আৰু অলপমান গাটো গৰম হৈ আছিল মই ভাবিছোঁ তাৰ গাটো ভাল নহয় এইখিনিয়ে মই মানে আৰু মই নাজানো ছিংগাপুৰ যাব বুলি কোৱা নাই আৰু আমি ইমানটো খবৰ নাৰাখোঁ পডকাষ্টটোৰ বাদেও যেতিয়া আপুনি কথা পাতিছিলে কিবা তেনেকুৱা বেলেগ পডকাষ্টৰ ভিতৰতেই মেইনলি কৈছে আৰু তাৰপিছত মিতালৰ কথাখিনিতো মই ৰেকৰ্ড কৰিলোঁ তাৰপিছতো আৰু সকলো কথাটো মনত নাই কিন্তু ভাবিলে হয়তো ওলাব কাৰণ আমি অলপ সময় কথা পাতিছিলোঁ আৰম্ভ হোৱাৰ আগত পিছত কিন্তু নাই পতা আৰু আপুনি পডকাষ্টটো লোৱাৰ পিছত হয়তো নিজৰে অনুভৱ হৈছিল জুবিন গাৰ্গৰ শুনে বাবে বহুত থকাৰ পিছতো তেওঁ অকলশৰীয়া তেওঁ হতাশ সেইখিনি সময়ত কিন্তু মই আচলতে ইমান নাই ভবা কাৰণ জুবিনৰ লগতে আমি ব্যস্ত হৈ আছিলোঁ সি খাবলৈ তাৰপিছত সি নৰ্মেল হৈ গ'ল নহয়
ভালকৈ হাঁহি ধেমালি কৰি কথা পাতিলে, তললৈ গ'ল, কিবা এটা খালে, তাৰপিছত তললৈ নামি আহিলে, চবে বেৰি ধৰিলে, ফটো চটো উঠিলে। তেতিয়া সি মোক ধৰিছিল, মোক কিছুমান হাঁহি ধেমালি কৰিয়ে কথা পাতিছিলে। বাইদেউ, গোটেই বিষয়টো আপোনাৰ দৃষ্টিত ঘনিষ্ঠ আছিলে, আপোনাৰ দৃষ্টিত গোটেই বিষয়টো কি মই ঘনিষ্ঠ আছিলোঁ বুলিতো মই ক'ব নোৱাৰোঁ। মই পডকাষ্টহে লৈছিলোঁ, গতিকে পডকাষ্টত যিখিনি মই দেখিছোঁ সেই বিষয়ে মোৰ নিজৰ যিটো এনালাইচিছ, সেইখিনি বস্তু আমি জুবিন গাৰ্গ এটা স্পেচিয়েল ইছ্যু উলিয়াইছোঁ, পৰহি ওলাব। তাত মই এটা দীঘলীয়া লেখা লিখিছোঁ, তাৰ পৰাই আপোনালোকে পাই যাব। ব্যৱহাৰ কৰা যিখিনি ব্যৱহাৰ কৰা মানুহখিনি আচলতে যোনখিনি কেতিয়া এৰেষ্ট কৰিলে সেইখিনিয়ে নে আৰু কোনোবা? মইতো চিনি নাপাওঁ নহয়, মই নাজানো তেওঁলোকৰ, কাৰণ মোৰতো লিংক নাই এই কথাবোৰৰ লগত। জুবিনৰ লগতো মই তেনেকৈ টাচত নাথাকোঁ কেতিয়া। টাৰ্চেল মিত্ৰালকো মতা দৰকাৰ আছিল নেকি, আপুনি অনুভৱ কৰে নেকি? টাৰ্চেল মিত্ৰাৰ নামটো মই সিদিনা প্ৰথম শুনিছোঁ যেতিয়া কৈছে, মই নামেই শুনা নাছিলোঁ। সেইটো মইতো কেনেকৈ ক'ব পাৰিম, সেইটো তেওঁলোকে তদন্তকাৰীসকলে জানিব কাক মাতিব লাগে। বাইদেউ, SOPৰ ওপৰত আপুনি সামাজিক মাধ্যমত লিখিছিলে, কি ক'ব বিচাৰিব এই ক্ষেত্ৰত? চাওক, মই তাত লিখিছোঁৱেই, মই এজন ৰেছপনচিবল মাতৃ, ৰেছপনচিবল লেখক, আৰু আপোনালোকে পঢ়িছেই। আৰু মই ভাবিছিলোঁ যে এজন পৰিপক্ক ৰাজনীতিক হিচাপে তেওঁ কথাটো বিবেচনা কৰিব। তাত কোনো মই জবৰদস্তি বা মই কোনো প্ৰেছাৰ দিয়া নাই, কিন্তু তেওঁ যদি বিবেচনা নকৰিলে সেইটো মই কি কৰিব পাৰোঁ? তাত তেওঁ যদি ভাবিছে যে এইটো মই ভুলকৈ কৈছোঁ, তেওঁৰ বিবেচনাৰ কথা, সেইটো মোৰ ইয়াত ক'বলগীয়া নাই। কিন্তু মই তেনেকৈ ভাবোঁ যে এইখিনি সময় আৱেগিক মুহূৰ্তখিনি আমি অকণমান সাৱধানে মানসিক দৃষ্টিৰে লক্ষ্য কৰি, মনস্তাত্ত্বিক দৃষ্টিকোণৰ পৰা চাই অকণমান, মই যেনেকৈ লিখিছোঁ সেইখিনিয়ে মই আৰু লিখিছোঁ যে তেওঁ এজন বিবেচক, পৰিপক্ক এজন ৰাজনীতিক। যদি পৰিপক্ক ৰাজনীতিকে অকল, মই ভাবিছোঁ তেওঁ বিবেচনাৰে কথাটো চাব, তেওঁৰ বিবেচনাৰে যিটো কৈছে সেইটোৱে তেওঁৰ সিদ্ধান্ত। মই সেই তাত মোৰ একো ক'বলগীয়া নাই। জুবিন দাক আচলতে ছিংগাপুৰলৈ যোৱাতে ক'ৰবাত বাধা দিব লাগিছিল নেকি? সেইটো এটা ক'ৰবাত কাৰোবাৰ দায়িত্ব আছিল নেকি? মোৰ সেইদিনা তেতিয়া মইতো গম পালোঁহেঁতেন যে জুবিনৰ গা বেয়া, তেতিয়া হয়তো মইতো নাজানো ছিংগাপুৰ যাব বুলি, মই প্ৰসংগই ওলোৱা নাই, আৰু মই ইমান খবৰ নাৰাখোঁ। মই সেইটো ডেফিনেটলি ক'লোহেঁতেন যে জুবিন যোৱাটো উচিত নহয়। মানে বাধাই দিব লাগিছিল তেওঁ আচলতে যাব দিব নালাগিছিল বুলিয়ে মই ভাবোঁ, কাৰণ মই যিখিনি সময় পাইছোঁ তাক মই টাচ কৰোঁতে তাকতো মোৰ বহুত সুস্থ যেন লগা নাছিল। আজি বাইদেউ মূলতঃ পডকাষ্টটোৰ ওপৰত পডকাষ্টৰ বিষয়ে মোৰ মেইনলি মই কি ভাবোঁ বা মোৰ এনালাইচিছ কি, সেইখিনিয়ে কথা আছিল। নিশ্চয় এই মুহূৰ্তত ৰীতা চৌধুৰী আহি সেই সকলোখিনি কথা আচলতে কৈছে যে জুবিন গাৰ্গৰ যিটো আচলতে পডকাষ্ট কৰিছিল, সেই পডকাষ্টটো লোৱাৰ সময়তেই ৰীতা চৌধুৰীয়ে অনুভৱ কৰিছিল যে জুবিন গাৰ্গ কিছু পৰিমাণে অসুস্থ হৈ আছে, আৰু সেই অসুস্থ আচলতে সেই কথাখিনি আচলতে যদি জানিলে তেওঁ নিজমুখী সকলোখিনি কথা ক'লে। আৰু আজি যিহেতু SIT তেওঁক সেই পডকাষ্টটোৰ বিষয়ে আচলতে তেওঁক বিশেষকৈ সকলোখিনি কথা যিহেতু সোধা পোছা কৰিছে, গতিকে এই মুহূৰ্তত যিহেতু ৰীতা চৌধুৰীয়ে সকলোখিনি কথা যে SOPখনক লৈ তেওঁ যিহেতু সামাজিক মাধ্যমত লিখিছিল, আৰু সেই সামাজিক মাধ্যমত লিখাৰ সেই কথাখিনি যে মুখ্যমন্ত্ৰীগৰাকীয়ে যি ধৰণে লৈছে সেই ধৰণেই আচলতে তেওঁ অনুৰোধ কৰিছিল যে তেওঁ যি ধৰণে আচলতে সেই বস্তুটোক লৈ তেওঁ ৰিয়েক্ট কৰে যে তেনেধৰণে লওক, গতিকে এই ধৰণে লৈছে। গতিকে আজি SIT আহি সকলোখিনি কথা ক'লে যে পডকাষ্টটোত কি কথা পতা হৈছিল, আৰু তেওঁ যিহেতু কৈছে যে পডকাষ্টটো আনকাট হিচাপে দিছে যে তাৰ বাহিৰেও যিখিনি কথা পাতিছিল বা তেওঁ যিখিনি কথা হৈছিল সেই সকলোখিনি ৰেকৰ্ড কৰা হৈ আছে, টাৰ্চেল মিত্ৰালৰ প্ৰসংগই হওক বা যিকেইটা বিষয় হওক, গতিকে সকলোখিনি ৰাইজে দেখিছে। আৰু যিহেতু তেওঁ নিজমুখী এই কথাখিনি কৈছে, আৰু তেওঁ এটা দীঘলীয়া লেখা জুবিন গাৰ্গক লৈ যে মৃত্যুৰ পিছত তেওঁ কি ধৰণে অনুভৱ কৰিছিল বা সেই পডকাষ্টটো লৈ থকা সময়তো অনুভৱ, জুবিন গাৰ্গৰ শাৰীৰিক যিখিনি অৱস্থা, সেই সকলোখিনি কথাক লৈ যিহেতু 2 দিনতে তেওঁৰ এটা দীঘলীয়া লেখা যিহেতু প্ৰকাশ পাব, তাতো বহুখিনি কথা জুবিন গাৰ্গৰ বিষয়ে অসমৰ ৰাইজে গম পাব বুলি তেওঁ যিহেতু এইখিনি কথা কৈছে। আৰু এই মুহূৰ্তত তেওঁ ওলাই আহিছে। বীৰেন সিং লাইনত থাকিব। ইফালে দেখিবলৈ পোৱা গ'ল যে 14 দিনৰ ন্যায়িক জিমা জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত 5 অভিযুক্ত পুনৰবাৰ 14 দিনৰ ন্যায়িক জিমালৈ তেওঁলোকক প্ৰেৰণ কৰা হৈছে। শ্যামকানু মহন্তক পুনৰ 14 দিনৰ ন্যায়িক জিমালৈ প্ৰেৰণ, সিদ্ধাৰ্থ শৰ্মাকো পুনৰ 14 দিনৰ ন্যায়িক জিমা বৃদ্ধি কৰা হৈছে। সন্দীপন গাৰ্গ 2 দেহৰক্ষীৰো 14 দিনৰ ন্যায়িক জিমা বৃদ্ধি, নিৰাপত্তাজনিত কাৰণতে VCৰ জৰিয়তে দণ্ডাধীশৰ আগত তেওঁলোকক আটাইকে হাজিৰ কৰোৱা হ'ল।
উল্লেখ্য যে 14 অক্টোবৰত নিকাচি কাৰাগাৰলৈ নিয়াৰ সময়তে কাৰাগাৰ সন্মুখত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত কাৰাগাৰ ৰখাৰ বিৰোধিতাৰে সৃষ্টি হৈছিল উত্তাল প্ৰতিবাদৰ উত্তেজিত লোকৰ আক্ৰমণত কেইবাগৰাকীও সাংবাদিক তথা আৰক্ষীৰো আহত হৈছিল উত্তেজিত লোকে জ্বলাই দিছিল আৰক্ষী সংবাদ প্ৰতিষ্ঠানৰ বাহনকে ধৰি মুঠ 4খনকৈ বাহন আৰু বিৰেঞ্চি পুনৰবাৰ তেওঁলোকক 14 দিনৰ ন্যায়িক জিম্মালৈ অৰ্থাৎ বৃদ্ধি কৰা হৈছে পুনৰবাৰ 14 দিনৰ ন্যায়িক জিম্মাৰ ম্যাদ নিশ্চয় ৰশ্মিতা যে বাক্সাৰ যি জিলা কাৰাগাৰ আছে তাত থকা যিকেইগৰাকী ব্যক্তি শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন কাক নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক 14 দিন কালি দিনটো যিহেতু তেওঁলোকক ভিচি জৰিয়তে তেওঁলোকক ন্যায়িক জিম্মাৰ বৃদ্ধি কৰা হৈছে আৰু CGM আদালতৰ যিগৰাকী CGM আছে তেওঁৰ আগত আচলতে হাজিৰ কৰোৱা হৈছিল আৰু সকলোখিনি শুনানিৰ অন্তত তেওঁলোকৰ পুনৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ 14 দিনলৈ আচলতে বৃদ্ধি কৰা হৈছে আৰু একে সময়তে হাফলং কাৰাগাৰত থকা অমিত প্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীৰ যিহেতু ম্যাদ কাইলৈ অন্ত পৰিব গতিকে তেওঁলোককো হাফলং কাৰাগাৰৰ পৰা ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে কাইলৈ তেওঁলোককো আচলতে শুনানিত হাজিৰ কৰিব আৰু হয়তো তেওঁলোকৰো ন্যায়িক জিম্মা 14 দিন পুনৰ আকৌ তেওঁলোকক বৃদ্ধি কৰাৰ সম্ভাৱনা আছে কিয়নো এই পৰ্যন্ত তেওঁলোকৰ কোনো এগৰাকীয়ে আচলতে অধিবক্তা তেওঁলোকে লোৱা নাই বা অধিবক্তাসকলে তেওঁলোকৰ হৈ গোচৰটো তেওঁলোকে আচলতে ল'ব খোজা নাই গতিকে সমগ্ৰ বিষয়টোক লৈ যিহেতু চৰকাৰী পক্ষৰ ফালৰ পৰা তেওঁলোকক যিখিনি আইনী সাহায্য দিব লাগে সেই সকলোখিনি দি আছে আৰু সমগ্ৰ বিষয়টোক লৈ যিহেতু তেওঁলোকৰ যি জামিন বা এই ক্ষেত্ৰত যিহেতু CIDয়ে গোটেই কথাখিনিক লৈ বিৰোধিতা কৰি আছে যে তেওঁলোকক ন্যায়িক জিম্মাত দীৰ্ঘদিনৰ কাৰণে আচলতে ৰাখিব লাগে যিহেতু অভিযোগনামা 90 দিনৰ ভিতৰত তেওঁলোকে CIDয়ে দাখিল কৰিব CGM আদালতত গতিকে সমগ্ৰ বিষয়টোক লৈ এই মুহূৰ্তত সেই 7গৰাকী অভিযুক্ত কোনো এগৰাকীয়ে যে মুকলি আকাশৰ তললৈ ওলাই আহিব নালাগে সেই সমগ্ৰ বিষয়টোক লৈ CIDয়ে বিৰোধিতা কৰি তেওঁলোকে ইতিমধ্যে আবেদন দি থৈছে গতিকে তেওঁলোকৰ ন্যায়িক জিম্মাৰ ম্যাদ যে কেৱল 14 দিনে নহয় আৰু কিছু দিনলৈ যে তেওঁলোকৰ বৃদ্ধি পাব সেই কথাটো প্ৰায় নিশ্চিত ধন্যবাদ আপোনালৈ কলিয়াবৰত মহিলা উদ্যমিতা আঁচনিৰ অধীনত মহিলাক আৰ্থিক সাহায্য প্ৰদান কলিয়াবৰ সমজ জিলাৰ 33,000 মহিলাক প্ৰদান কৰা হৈছে 10,000 টকাকৈ আৰ্থিক অনুদান আৰু এইখিনি মুহূৰ্তত মুখ্যমন্ত্ৰীৰ পোনপটীয়া ভাষণৰ মাজলৈ আমি লৈ গৈছো বেংকৰ পৰা 21,000 কোটি টকা ঋণ ললে আৰু আজি এই ঋণ লোৱা টকা আমাৰ আই মাতৃসকলে বেংকত নিয়মীয়াকৈ উভতাই দি আহিছে আমি চিন্তা কৰিছিলো 4 লাখ আত্মসহায়ক গোট আৰু 40 লাখ মহিলা যি এটা নিয়মৰ মাজত বন্দী হৈ আছে তেওঁলোক সংগঠিত হৈ আছে আৰু তেওঁলোকৰ মনত কাম কৰাৰ বাবে আগ্ৰহ আছে আমি চিন্তা কৰিছিলো বাইদেউ আপোনালোক আগত আহিব পাৰে পুলিচ বাইদেউ গৰাকী এৰি দিয়ক পুলিচতো বহুত বাইদেউ আছে আজিকালি এতিয়া আমাৰ এই 4 লাখ আত্মসহায়ক গোটৰ 40 লাখ মহিলাক আমি যদি সামাজিকভাৱে আৰু ব্যক্তিগতভাৱে দুইটা পৰ্যায়ত যদি আমি সহায় কৰিব পাৰো আমি বিশ্বাস কৰো যে এখন আত্মনিৰ্ভৰ অসম য'ত নেকি মহিলাসকলে আমাৰ অৰ্থনৈতিক স্বাৱলম্বিতাৰ এক নিদৰ্শন হৈ সমাজখনক আগুৱাই লৈ যাব পাৰিব অলপ আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এষাৰ বাক্য আপোনালোকে শুনিবলৈ পালে যে আমি ভাৰতত 3 কোটি লাখপতি বাইদেউ বনাব খোজো এই ভাষণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যোৰহাটত দিছিলে সিদিনাখনে মই ভাবিছিলো যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেশত যদি 3 কোটি মহিলাক লাখপতি বাইদেউ বনাব পাৰে আমি অসমত অন্তত 30 লাখ মহিলাক আমি লাখপতি বনাবৰ বাবে
চেষ্টা কৰিব পাৰো নে নোৱাৰো আমি দেখিছিলো বহুতো মহিলাই নিজে কষ্ট কৰি ইতিমধ্যে লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে আমাৰ কলিয়াবৰ সমষ্টিৰ অপৰাজিতা ভিঅ আৰু অগ্নিগড় CLFৰ মিলিজুলি আত্মসহায়ক গোটৰ সদস্য আজি মামনি ভূঞা চাংমা বাইদেউ বছৰি 5 লাখ টকাৰ ব্যৱসায় কৰে গ্ৰুপৰ ৭৫,০০০ টকা ঋণেৰে আজি চাওমিন ৰোল মমো এই ধৰণে জলপান জাতীয় খাদ্যৰ প্ৰস্তুত কৰি আমাৰ কলিয়াবৰ সমষ্টিৰ মামনি ভূঞা চাংমাই বাইদেউ আজি ৫,৪০,০০০ টকা বছৰত উপাৰ্জন কৰে বিষ্ণুপ্ৰিয়া ভিঅ আৰু অগ্নিগড় CLFৰ কল্যাণী আত্মসহায়ক গোটৰ বিবি বসুমতাৰীয়ে আজি 12,০০০ টকাকৈ মাহত আৰু বছৰত 1,44,০০০ টকা গাহৰি পালনৰ জৰিয়তে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে এনে উদাহৰণ কলিয়াবৰত হয়তো বহুত আছে মই মাত্ৰ দুগৰাকী মহিলাৰ উদাহৰণ আপোনালোকক দিলো যদি আমাৰ মাজৰে দুইগৰাকী মহিলা লাখপতি বাইদেউ হ'ব পাৰিছে গোটেই অসমতে আজি 5 লাখতকৈও বেছি মহিলা লাখপতি বাইদেউ হ'ব পাৰিছে আমি কিয় হ'ব নোৱাৰিম আমাক লাগে চৰকাৰৰ সমৰ্থন পৰিয়ালটোৰ সমৰ্থন সমাজৰ সমৰ্থন আপোনালোকে জানে এদিন আমাৰ অসমলৈ আহি মহাত্মা গান্ধীয়ে কৈছিলে অসমৰ মহিলাই সপোন কাপোৰত বুব জানে আজি আমাৰ মহিলাৰ শক্তিৰ কোনো অভাৱ নাই মহিলাক মাত্ৰ আমি আগবঢ়াই দিব লাগে সেইবাবে আজি আমি আপোনালোকক 10,000 টকাৰ প্ৰথম কিস্তি ধন মুকলি কৰি দিম মই এটা শব্দ কৈছো আপোনালোকে বুজিব যে মই এটা শব্দৰ ব্যৱহাৰ কৰিছো প্ৰথম কিস্তি মানে তাৰ মানে দ্বিতীয় কিস্তিও আছে তৃতীয় কিস্তিও আছে এতিয়া আজি আপোনালোকক আমি 10,000 টকা দিম আৰু কোনে কোনে টকাটো দি মোবাইল ফোন কিনিব হাত উঠাওক কোনে হাত উঠোৱা নাই আৰু এবাৰ শুনিছো কোনে কোনে মোবাইল ফোন কিনাৰ ইচ্ছা আছে আচ্ছা কাৰ কাৰ নাই তেওঁলোকে হাত দাঙক এতিয়া আমি বুজিলো যে এই 10,000 টকা দি আমি মোবাইল ফোন নিকিনো মই এটা সৰু কাহিনী কওঁ যেতিয়া এই আঁচনিখনৰ বিষয়ে মানুহে বুজি পোৱা নাছিলে মোক কয় মামা গছ পুলি পুতিলো পইচা দেখোন পোৱাই নাই তাৰ পিছত আমি বিহালীত টকা দিব গলো এগৰাকী বাইদেৱে মোৰ লগত ফটো উঠি আছিলে কেমেৰাটো অলপ বেয়া ফটো উঠা নাই মই কলো বাইদেউ আপোনাৰ কেমেৰাটো অলপ বেয়া নেকি বাইদেৱে কলে আজি 10,000 টকা পালো নহয় নতুন মোবাইল কিনিম তেতিয়া মই বুজিলো যে বহুতে আঁচনিখনৰ বিষয়ে বুজি পোৱা নাই তেতিয়া মই সিদ্ধান্ত ললো
যে বেংকেদিও টকাটো পঠাই দিব পাৰি কিন্তু মই মহিলা আইমাতৃসকলক নিজে গৈ আঁচনিটো বুজাই দিম যাতে আমি আমাৰ লাখপতি বাইদেউ হোৱাৰ যাত্ৰাত আগবাঢ়ি যাব পাৰো আজি অলপ সময় পিছতে আপোনালোকে 10,000 টকাটো পাব কি কামত ব্যৱহাৰ কৰিব মই তিনিটা পৰামৰ্শ আপোনালোকক দিব খুজো প্ৰথম 10,000 টকাকৈ আমি পালো আমাৰ এটা গ্ৰুপ আছে গ্ৰুপত আমি 10,000 টকাকৈ জমা দিলো গ্ৰুপটোত 1 লাখ টকা হল এতিয়া আমি গ্ৰুপটোৰ জৰিয়তে কাম কৰিব পাৰো আৰু 1 লাখ টকা বেংকত দেখিলে বেংকেও আপোনালোকক লোন দিব ঋণ দিব দ্বিতীয় নহয় মোৰ গ্ৰুপত মই দিব খোজা নাই কাৰণ গ্ৰুপত বেলেগ পইচা আছে হিসাব নিকাচ আছে আৰু এটা টকা মই গ্ৰুপত দিব নোখোজো ভাল কথা কলিয়াবৰৰ আইমাতৃসকলে লিখিছে আমি ছাগলী পালিম তাঁতশাল কৰিম মৌমাখি পুহিম জলপান বনাম আচাৰ বনাম যি কাম কৰে মোৰ কোনো আপত্তি নাই নিজাকৈও এই 10,000 টকা আমি ব্যৱহাৰ কৰিব পাৰিম 3 নম্বৰ গ্ৰুপটো দিব খোজা নাই আৰু নিজেও কিবা এটা কৰিবৰ কাৰণে সাহস পোৱা নাই কি কৰিম 10,000 টকাটো মোৰ স্বামীৰ কিবা এটা ব্যৱসায় আছে মাছৰ ব্যৱসায় কৰে তৰকাৰীৰ ব্যৱসায় কৰে সৰুকৈ চাহ দোকান এখন আছে বজাৰত দোকান এখন আছে স্বামীৰ ব্যৱসায়টো আমি এই 10,000 টকা খৰচ কৰিব পাৰো অৰ্থাৎ গ্ৰুপত দিব পাৰো নিজে কৰিব পাৰো নহলে স্বামীৰ ব্যৱসায় ঘৰখনৰ ব্যৱসায়টো আমি এই 10,000 টকা লগাব পাৰো 6 মাহ 7 মাহ যোৱাৰ পিছত চৰকাৰৰ মানুহ আপোনালোকৰ ঘৰলৈ আহিব আপোনালোকক আমি সুধিম যে 10,000 টকাটো ক'ত ব্যৱহাৰ কৰিলে বোলে মই মোবাইল কিনিলো তাতে শেষ বোলে ঘৰত বহুত ধাৰ আছিলে ধাৰ মাৰি দিলো তাতে শেষ বোলে নহয় মই ছাগলী পুহিলো তাঁতশাল কৰিলো আৰু মোৰ হাজবেণ্ডৰ ব্যৱসায়ত লগালো গ্ৰুপত টকাটো দিলো তেওঁলোক পৰীক্ষাত পাছ আৰু আপোনালোকক দ্বিতীয় কিস্তি আমি 25,000 টকাকৈ আপোনালোকক দিম এই কথা মই আজিয়ে ঘোষণা কৰি দিলো জাগিৰৰ শিলচাঙত এটা ভয়ংকৰ পথ দুৰ্ঘটনা আজি পুৱতি নিশা সংঘটিত হয় দুৰ্ঘটনাত হিতাতে মৃত্যু হৈছে 3জনকৈ লোকৰ দুৰ্ঘটনাটোৰ মৃত্যু হৈছে ডক্টৰ কণ্ঠেশ্বৰ বৰদলৈ মানস মহন্ত আৰু আছিক হুছেইনৰ ক্ৰেতা বাহনত আহি আছিল 5জনকৈ লোক দুৰ্ঘটনাত গুৰুতৰভাৱে আহত 2জনক নগৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে শিলচাঙৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা সংঘটিত হয় নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰি চিটিকি পৰে তীব্ৰবেগী বাহনখন দুৰ্ঘটনাৰ ফলত সুচুৰময় হৈ পৰে ক্ৰেতা বাহনখন মৰিগাঁও অসামৰিক হাস্পতালৰ চিকিৎসক আছিল ডক্টৰ কণ্ঠেশ্বৰ বৰদলৈ উল্লেখযোগ্য যে 5 ছেপ্টেম্বৰত 10 ঘণ্টাত 21টাকৈ সন্তান প্ৰসৱ কৰাইছিল চিকিৎসকগৰাকীয়ে জাগিৰোডৰ পৰা নগাঁও অভিমুখী আহি আছিল 5জনকৈ লোক চিকিৎসকগৰাকীৰ সৈতে আহিছিল একেখন নাৰ্ছিং হোমৰে কৰ্মচাৰী মানস মহন্ত আৰু আছিক হুছেইন
জাগিৰোডত এই ভয়ংকৰ পথ দুৰ্ঘটনাটি সংঘটিত হৈছে য'ত 3জনকৈ লোকৰ ইতিমধ্যে মৃত্যু হৈছে আৰু দুৰ্ঘটনাত মৃত্যু হোৱা ডক্টৰ কণ্ঠেশ্বৰ বৰদলৈ মানস মহন্ত আৰু আছিক হুছেইন কৰ্মৰত নগাঁও অসামৰিক চিকিৎসালয়ৰ লগতে বাসগৃহটো এতিয়া শোকাকুল পৰিৱেশ বিৰাজ কৰিছে যিহেতু ইতিমধ্যে এই খুব ভয়ংকৰ এটা দুৰ্ঘটনা পুৱতি নিশাৰ এই ঘটনা শিলচাঙৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনাটি সংঘটিত হয় য'ত ইতিমধ্যে আহত দুজনক সংকটজনক অৱস্থাত নগাঁৱৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল এখন ক্ৰেতা বাহনত আহি আছিল 5জনকৈ আৰোহী আৰু এই ভয়ংকৰ দুৰ্ঘটনাটোতেই নিয়ন্ত্ৰণ হেৰুৱাই যিটোৱে বাহনখন বাগৰি পৰিছে ক্ৰেতা বাহনখন ভাঙি চুৰমাৰ হৈ পৰে মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডক্টৰ কণ্ঠেশ্বৰ বৰদলৈ আছিল এই বাহনখনত গাড়ীখন আপোনাৰ ৰাতি প্ৰায় 3:30টাৰ পিছত আৰু এইফালে গৈ আছিলে জাগিৰোডৰ পৰা আপোনাৰ নগাঁও দিশে গৈ আছিলে ৰাস্তাৰ ছাইডত ডিভাইডাৰ আছিলে ডিভাইডাৰ খুন্দা মাৰি পেলাই আমি অনুমান কৰা মতে গাড়ীখন বাগৰি পেলাই চুচৰি গৈছে স্কিল মাৰ্ক আছে গোটেইখিনি 5জন মানুহ আছিলে বুলি কৈছে 2জন নগাঁৱৰ আপোনাৰ কোনোবা ডিউ কেয়াৰ নেকি হস্পিটেল তাত আছে আৰু 3জনটো স্পট ডেথ হ'ল আৰু এজন চিকিৎসক আছিলে বুলি শুনা পাইছোঁ সেই শিলচাং এৰিয়াত ঘটনাটো দুৰ্ঘটনা মৃত্যু হোৱা ডক্টৰ কণ্ঠেশ্বৰ বৰদলৈ মানস মহন্ত আৰু আছিক হুছেইনৰ কৰ্মৰত নগাঁও অসামৰিক চিকিৎসালয়ৰ লগতে বাসগৃহটোৰ শোকাকুল পৰিৱেশে বিৰাজ কৰিছে চিকিৎসালয়খনৰ কৰ্মচাৰীৰ লগতে বিভিন্নজনে তেওঁলোকলৈ শ্ৰদ্ধা নিবেদন কৰিছে চিকিৎসকজনৰ লগতে নিজৰ 2 সহকৰ্মীক হেৰুৱাই শোকত ভাগি পৰিছে সকলো তিনিগৰাকীয়ে নচৰ দেহ লৈ অনা হৈছিল নগাঁও চিকিৎসালয়লৈ বিভিন্নজনে তেওঁলোকলৈ শ্ৰদ্ধা নিবেদন কৰিছে চিকিৎসালয়ৰ কৰ্মচাৰীৰ লগতে বিভিন্নজনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে তিনিওজনৰ বিগত 5 ছেপ্টেম্বৰত 10 ঘণ্টাত 21কৈ সন্তান প্ৰসৱ কৰোৱাই শিৰোনাম দখল কৰিছিল এগৰাকী চিকিৎসকে আমি মৰ্মাহত আমাৰ যোগ্য চিকিৎসক ডক্টৰ কণ্ঠেশ্বৰ অকাল বিয়োগবান হৈছোঁ খুব এজন ভাল চিকিৎসক বুলি উদীয়মান চিকিৎসক আছিলে ভক্তি কৰিব পাৰিলে হয় মৰিগাঁওবাসী ৰাইজৰ কাৰণে কিন্তু কি কৰিব ভগৱানৰ এই ভাগ্যৰ পৰিহাস ভগৱানে লৈ গ'লে পৃথিৱীখনক উপায় নাই আৰু পৰিৱেশ ঘৰতো ডক্টৰ কণ্ঠেশ্বৰ বৰদলৈ বাসগৃহত শোকাকুল পৰিৱেশ বিৰাজ কৰিছে ইতিমধ্যে নগাঁও চিকিৎসালয়ৰ পৰা তেওঁৰ বাসগৃহ লৈ যোৱা হৈছে তেওঁৰ বাসগৃহলৈ নগাঁও অসামৰিক চিকিৎসালয়ৰ পৰা বাসগৃহলৈ লৈ যোৱাৰ পিছতে এয়া বিভিন্ন প্ৰান্তৰ ৰাইজ আহিছে যিটো তেওঁ এগৰাকী খুব ভাল চিকিৎসক আছিল লগতে জনতাৰ হকে তেওঁ সদায় কাম কৰি আহিছিল আৰু এইখিনি মুহূৰ্তত আমি পৱন ডেকাৰ সৈতে সংযুক্ত হ'ব বিচাৰিম পৱন বৰ্তমান তেওঁ কণ্ঠেশ্বৰ বৰদলৈ ঘৰ বাসগৃহত উপস্থিত আছে হয় পৱন কেনেধৰণৰ পৰিৱেশ যিহেতু এগৰাকী ভাল চিকিৎসক আছিল ডক্টৰ কণ্ঠেশ্বৰ বৰদলৈ শিৰোনাম দখল কৰিছিল 10 ঘণ্টাত 21টাকৈ সন্তান তেওঁ প্ৰসৱ কৰাইছিল গতিকে তেওঁৰ মৃত্যুত নিশ্চয়কৈ মৰ্মাহত হৈ পৰিছে অঞ্চলবাসী নিশ্চয়কৈ ৰশ্মিতা আচলতে কণ্ঠেশ্বৰ বৰদলৈ এটা নামেই পৰিচয় মৰিগাঁৱৰ বিভিন্ন দুখীয়া শ্ৰেণীৰ লোকৰ আচলতে এজন উপকাৰী লোক আছিল সহায় কৰি ভাল পাইছিল আৰু তেখেতে আচলতে মৰিগাঁও যি অসামৰিক চিকিৎসালয় তাত কৰ্মৰত আছিল আৰু মই পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম ৰশ্মিতা আচলতে শোকত ভাঙি পৰিছে সমগ্ৰ অঞ্চল কিয়নো এইজন যিজন কণ্ঠেশ্বৰ বৰদলৈ আচলতে ভগৱান সদৃশ এজন লোক বুলি বিবেচনা কৰিছিল যিসকল আচলতে চিকিৎসাধীন হৈছিল তেখেতসকলে আৰু এক শোকাকুল পৰিৱেশ আমি পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ ৰশ্মিতা এনেদৰে আচলতে এই লোকসকল
শোকত ভাঙি পৰিছে আৰু তেখেতসকলৰ আত্মীয়সকল এতিয়া ইয়াত উপস্থিত হৈছেহি আৰু এনেদৰে তেখেতৰ শেষ আচলতে শ্ৰদ্ধা জ্ঞাপন কৰিছে আৰু এটা কথা ক'ব লাগিব ৰশ্মিতা নিশ্চয়কৈ এই সমগ্ৰ অঞ্চলটো এতিয়া ভাঙি পৰিছে শোকত যিজন কণ্ঠেশ্বৰ বৰদলৈ আচলতে তেখেতে যোৱা পুৱতি নিশা আচলতে এটা পথ দুৰ্ঘটনাত অকাল মৃত্যু খাবলগীয়া হ'ল আৰু তেখেতসকলো গুণমধ্যসকল ইয়ালৈ আহিছে পৰিয়ালৰ লোকসকল আহিছে আহি আচলতে শেষ শ্ৰদ্ধা জ্ঞাপন কৰা পৰিলক্ষিত হৈছে তেখেতসকলৰ সহযোগী যিসকল চিকিৎসক তেখেতসকলো ইয়াত আছে আমি এতিয়া কথা পাতিবলৈ চেষ্টা কৰিম ছাৰ খুব চবৰে লাগিছে আমাৰো লাগিছে কি ক'ব আচলতে হয় তেখেত মোৰ নিজৰে কলিগ আছিলে বৰ চিনচিয়াৰ হাৰ্ড ৱৰ্কিং ভাল ডক্টৰ আছিলে বহুত কামবিলাক বৰ ধুনীয়াকৈ কৰিছিলে আৰু তেখেতে আজি মানে ৰাতিপুৱা নিউজটো পালোঁ ৰাতিপুৱা 5টা বজাৰ লগে লগে নেলিলৈ আহিলোঁ আৰু সঁচাকৈ বহুত দুখ লাগিছে ইমান এটা ধুনীয়া মানৱ সম্পদ আমাৰ মাজৰ পৰা হঠাতে হেৰাই গ'ল সেইকাৰণে সঁচাকৈ বহুত দুখ লাগিছে আৰু এজন বৰ ভাল ডক্টৰ আছিলে এনেকুৱা এজন ডক্টৰে মৰিগাঁৱত আচলতে তেওঁ বহুত ধুনীয়া ছাৰ্ভিচ দি আছিলে উঠি অহা ডক্টৰ আছিলে গোটেই জীৱনটো পিছফালে আছিলে সেইকাৰণে আমাৰ বহুত বিশেষকৈ বহুত দুখ লাগিছে অকল মোৰেই নহয় গোটেই মৰিগাঁওবাসী আমাৰ হস্পিটেল সকলোৱে মানে খুব দুখ পাইছোঁ আৰু নিশ্চয় আচলতে সকলোৱে দুখত ভাঙি পৰিছে আমি এতিয়া পৰিয়ালৰ লোকৰ লগত কথা পতা কোনো কাৰণতে সম্ভৱ নহয় কিয়নো যিসকল লোক আচলতে লোকসকল এতিয়া শোকত ভাঙি পৰিছে আৰু তেখেতসকলৰ লগত কথা পাতিলে আচলতে আমি বেছি দুখ জাপি দিয়াহে নিচিনা পাম দাদা এজন আছে স্থানীয় লোক কেনেকৈ লগ পাইছিল আৰু কি ক'ব তেখেতৰ চাওক আজি আমি গোটেই অঞ্চল আজি শোকত ভাঙি পৰিছোঁ তেওঁক আমি সৰুকালৰ পৰা অত্যাধিক মানে তেওঁ নৰ্ম স্বভাৱৰ ভদ্ৰ ল'ৰা কোনো তেনেকুৱা হেৰি নাই গোটেই অঞ্চলৰ মৰমৰ আছিল আজি এজন আমি মানে সুন্দৰ চিকিৎসক হেৰুৱাইছোঁ অকল আমাৰ অঞ্চলবাসী নহয় গোটেই মৰিগাঁৱতে এটা আপুৰুগীয়া আমাৰ সম্পদ বুলি কৈছোঁ হেৰুৱাইছোঁ আমি যথেষ্ট প্ৰতিভাৱান যুৱক তেওঁক হেৰুৱাই আমি সকলো আজি দুখত ভাঙি পৰিছোঁ গোটেই অঞ্চলবাসী দুখত ভাঙি পৰিছে আৰু ইতিমধ্যে তেওঁ মৃতদেহ আহি ইয়াত পাইছেহি তেওঁ নিজ যাৰ গৃহত সকলো মানুহ দুখত ভাঙি পৰিছে আপোনালোকে দেখিছেই মানে অসহ্যকৰ এই বেদনা মানে অসহ্যকৰ সহ্য কৰিবলৈ যথেষ্ট কষ্ট পাইছোঁ আমি নিশ্চয় সকলোৱে আচলতে দুখত ভাঙি পৰিছে কিয়নো এইটো স্বাভাৱিক এজন ভাল ব্যক্তি যেতিয়া আমাৰ মাজৰ পৰা নাইকিয়া হয় দৰাচলতে শোকত ভাঙি পৰে আৰু আমি দৃশ্য দেখাবলৈ অনুৰোধ কৰিছোঁ মোৰ সতীৰ্থ বন্ধুক এনেদৰে আচলতে সমগ্ৰ জিলাখনৰ প্ৰায় লোকেই ইয়াত সমাগম ঘটিছে আৰু তেখেতক যি শেষ শ্ৰদ্ধা জনাইছে আৰু ইয়াৰ লগে লগে আৰু এটা কথা ক'ব লাগিব তেখেতৰ এটি 2.5 বছৰীয়া পুত্ৰ সন্তান এৰি থৈ গৈছে পত্নী আছে আৰু পত্নীও আচলতে সন্তান সম্ভৱা বুলি আমি যি এক বিশেষ সূত্ৰ গম পাইছোঁ এনেদৰে আচলতে যি পৰিৱেশ এই পৰিৱেশটো এক সাংঘাতিক ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে এই কণ্ঠেশ্বৰ বৰদলৈ বাসগৃহত তেখেতৰ যি এই অকাল বিয়োগ আচলতে তেখেতৰ বয়স 50 বছৰো নহ'ল 83 চনত জন্ম হৈছিল এই কণ্ঠেশ্বৰ বৰদলৈ আৰু এই কম সময়তে আচলতে সমগ্ৰ মৰিগাঁও জিলাখনৰ আত্মীয় হৈ পৰিছিল এই চিকিৎসকজন আৰু এনেদৰে ৰশ্মিতা এই যি শেষকৃত খন্তেক সময়ৰ পিছত কৰাৰ ব্যৱস্থা কৰিছে পৰিয়াল তথা গাঁৱৰ ৰাইজে ৰশ্মিতা ধন্যবাদ জনাইছোঁ পৱন আপোনালৈ মৰিগাঁৱৰ পৰা পৱনে দেখুৱালে শোকাকুল পৰিৱেশ ডক্টৰ কণ্ঠেশ্বৰ বৰদলৈৰ বাসগৃহৰ বাহিৰত চৌহদত যিহেতু এগৰাকী নম্ৰ স্বভাৱৰ তেওঁ আছিল সকলোকে সহায় কৰি ভাল পাইছিল গাঁও অঞ্চলবাসীক বিশেষকৈ সহায় কৰিছিল সৰুৰ পৰা এনেধৰণৰ সকলোকে বেছিকৈ দুখীয়া শ্ৰেণীৰ লোকৰ বাবে সদায় তেওঁ কাম কৰি আহিছিল আজি এনেধৰণে এতিয়া তেওঁলৈ শেষ বিদায় জনাইছে হয়তো কিছু সময়ৰ পিছতে তেওঁৰ নশ্বৰ দেহ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে লৈ যোৱা হ'ব আৰু আজি এনেদৰে এটা পুৱতি নিশা শিলশাকুত সংঘটিত হোৱা এটা ভয়ংকৰ পথ দুৰ্ঘটনাত এনেদৰে প্ৰাণ হেৰুৱালে কণ্ঠেশ্বৰ বৰদলৈৰ লগতে আন দুজনকৈ চিকিৎসক অনুষ্ঠানৰ পৰ্ব শেষ হৈছে আমি গৃহস্থ আৰু সমাজৰ হাতত তেখেতৰ নশ্বৰ দেহ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ নুনমাটিৰ এগৰাকী মহিলাক লৈ সৃষ্টি হৈছে বিভ্ৰান্তিৰ নুনমাটি থানাৰ সমীপৰ পৰা এটা সন্তান এগৰাকী মহিলা হঠাতে নোহোৱা হৈছিল 20 অক্টোবৰৰ পৰা
গুৱাহাটীত ভাড়াঘৰত থাকি আনৰ ঘৰত কাম কৰা মহিলাগৰাকীয়ে ভাড়া লৈ আছিল নুনমাটিত স্বামী মাকৰ ঘৰত থকাৰ সময়ছোৱাতেই মহিলাগৰাকী নিখোজ হয় হঠাতে পৰৱৰ্তী সময়ত স্বামী ৰাজীৱ শৰ্মাই ভাড়াঘৰত উপস্থিত হোৱাৰ পিছতহে পোহৰলৈ সেই ঘটনা ফোনযোগে পত্নীক যোগাযোগ কৰিব বিচাৰে যদিও ফোনত নাপায় পৰৱৰ্তী সময়ত পত্নী ৰূপালী শৰ্মাই স্বামী ৰাজীৱ শৰ্মাক নিজে ফোন কৰি শ্বিলঙত আছো বুলি জনায় লগতে শ্বিলঙলৈ ফুৰিবলৈ যাওঁতে কোনো লোকে ৰূপালী শৰ্মাক এটা কোঠাত বন্দী কৰি ৰাখিছে বুলি স্বামী ৰাজীৱ শৰ্মাক ফোনযোগে জনায় কিছু সময়ৰ পিছতে পুনৰ স্বামীলৈ ফোন কৰি শ্বিলঙতে কাম কৰি থকা বুলি জনায় পত্নীয়ে মাজে মাজে নিজে ফোন কৰে যদিও প্ৰায় মোবাইলটো বন্ধ কৰি ৰাখিছে পত্নী ৰূপালী শৰ্মাই গতিকে উপায়ন্তৰ হৈ স্বামী ৰাজীৱ শৰ্মাই এজাহাৰ দাখিল কৰিলে আৰু স্বামী ৰাজীৱ শৰ্মাৰ মতে পত্নীক অপহৰণ কৰিছে সন্দৰ্ভত আৰক্ষীৰ সৈতে যোগাযোগ কৰিছে কিন্তু প্ৰশ্ন হৈছে যে প্ৰকৃততে অপহৰণ কৰা হৈছে নে কোনো লোকৰ সৈতে স্বইচ্ছাৰে শ্বিলঙলৈ গৈছিল পত্নী ৰূপালী শৰ্মা আৰক্ষীৰ তদন্ততে সকলো কথা আহিব পোহৰলৈ নিশা সোণাপুৰৰ নাজিৰা ঘাটত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে দুজন লোক ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা এখন ট্ৰাকত প্ৰচণ্ড খুন্দা স্কৰ্পিঅ' বাহনৰ আহত দুয়োজনক সোণাপুৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰা হয় উল্লেখযোগ্য যে নিশা হ'লেই পথৰ কাষত অবৈধভাৱে একাংশ ট্ৰাকে পাৰ্কিং কৰাৰ ফলত পূৰ্বতেও সংঘটিত হৈ আহিছে দুৰ্ঘটনা এই সন্দৰ্ভত নিউজ 18-এ সম্প্ৰচাৰ কৰিছিল বাতৰি দেওবাৰে যোৰহাটত পুৱা এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আইএছবিটিৰ সমীপত এটি ৰোডত সংঘটিত হৈছে পথ দুৰ্ঘটনা ডাম্পাৰ খুন্দাত মৃত্যু এজন বাইক আৰোহীৰ দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰিছে ডাম্পাৰসহ চালকে স্বাস্থ্য পৰীক্ষা কৰা হ'ল বীৰ ৰাছিদ সেনাৰ ধৃত ৮জনকৈ সদস্যক আজি আদালতত হাজিৰ কৰা হ'ব ৰন্টুপানী ফুকন তন্ময় চেতিয়া উৎপল দত্তক ইতিমধ্যে ৪ দিনৰ আৰক্ষী জিমাত ৫ অভিযুক্ত ধন দাবী আৰু অপহৰণৰ গোচৰৰ অভিযুক্ত ৮ সদস্য কেইজন ৫জন অভিযুক্ত আৰক্ষী জিমাত আছে যদিও নিয়ম মাফিক আজি স্বাস্থ্য পৰীক্ষা কৰা হয় আটাইকেইজন অভিযুক্তৰ ধৃত ৮ সদস্যৰ স্বাস্থ্য পৰীক্ষা কৰা হয় আৰু তাৰ পিছতে আদালতত হাজিৰ কৰা হয় ৰন্টুপানী ফুকন তন্ময় চেতিয়া উৎপল দত্তক ৪ দিনৰ আৰক্ষী জিমাত ৫ অভিযুক্ত ধন দাবী আৰু অপহৰণৰ গোচৰৰ অভিযুক্ত সদস্য কেইজন ৫ অভিযুক্ত আৰক্ষী জিমাত আছে যদিও নিয়ম মাফিক আজি স্বাস্থ্য পৰীক্ষা কৰা হয় আটাইকেইজন অভিযুক্তৰ উল্লেখ্য যে সংবাদমেল সম্বোধন কৰি থকা অৱস্থাতে সোমবাৰে গ্ৰেপ্তাৰ হৈছিল বীৰ ৰাছিদ সেনাৰ কেন্দ্ৰীয় মুখ্য সচিব ৰন্টুপানী ফুকন উৎপল অসম আৰু তন্ময় চেতিয়া পূৰ্বৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে ৰন্টুপানী ফুকনক লাচিত সেনাৰ তন্ময় চেতিয়া উৎপল দত্তকো পূৰ্বৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল দিছপুৰ আৰক্ষীয়ে 875/25 নম্বৰ গোচৰত তিনিওকে গ্ৰেপ্তাৰ কৰিছে দিছপুৰ আৰক্ষীয়ে আনহাতে এতিয়া পলাতক হৈ আছে বীৰ ৰাছিদ সেনা অসমৰ কামৰূপ মহানগৰ জিলা সচিবৰ মুখ্য সচিব বিকাশ অসম মোবাইল অফ কৰি পলায়ন কৰি আছে বিকাশ অসমক বিচাৰি দিছপুৰ আৰক্ষীয়ে নিশা কেইবা ঠাইতো অভিযান চলাইছে যদিও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহল উল্লেখযোগ্য যে বেলতলাৰ ৰাহুল মিশ্ৰ নামৰ এজন ব্যৱসায়ীক অপহৰণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল আটাইকেইজনক প্ৰটেক্সা হস্পিটেলৰ সন্মুখৰ পৰা অপহৰণ কৰিছিল ব্যৱসায়ীজনক ২০ লাখ টকা মুক্তিপণ দাবী কৰিছিল অপহৰণকাৰীকেইটাই আৰু তাৰ পিছতে ৰন্টুপানী ফুকনে এখন সংবাদমেল সম্বোধন কৰিছিল আৰু সেই সংবাদমেল চলি থকাৰ মাজতে তেওঁক দিছপুৰ আৰক্ষীয়ে তাক আটক কৰে আৰু সমান্তৰালভাৱে আন যি ৮ অভিযুক্ত গ্ৰেপ্তাৰ কৰা হ'ল প্ৰটেক্সা হস্পিটেলৰ সন্মুখৰ পৰা তেওঁলোকক ইতিমধ্যে স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত আজি আদালতত হাজিৰ কৰা হ'ব সংগঠনৰ নামত এনেদৰে বিভিন্ন জনৰ পৰা ধন দাবী লগতে অপহৰণকে আদি কৰি কেইবাটাও গোচৰ আছে তেওঁলোকৰ পৰা বহুকেইখন ধন দাবী পত্ৰ উদ্ধাৰ কৰা হৈছে লগতে কেতবোৰ উদ্ধাৰ কৰা হৈছে এনেধৰণৰ সা সৰঞ্জাম এনেধৰণে এতিয়া বিভিন্ন জনৰ আৰু এই সন্দৰ্ভতে এখন সংবাদমেল সম্বোধন কৰিছিল বীৰ ৰাছিদ সেনাৰ ৰন্টুপানী ফুকনে আৰু সেই সময়ছোৱাতে দিছপুৰ আৰক্ষী আহি তেওঁক সেই সংবাদমেল চলি থকাৰ অৱস্থাৰ পৰাই আটক কৰি লৈ যায়
31 অক্টোবৰত মুক্তি লাভ কৰিব জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে। ৰৈ ৰৈ বিনালে ছবিৰ টিকট বিচাৰি নৈৰ বাসগৃহ ছবিগৃহত দৰ্শকৰ অভাৱনীয় ভিৰ। টিকটৰ বাবে পুৱা 5 বজাৰ পৰা শাৰী পাতিছে ৰাইজে। 2 ঘণ্টাতে প্ৰথম দিনৰ 5টাকৈ দৰ্শনীৰ টিকট শেষ হৈছে। ছবিখন চাবলৈ টিকট ল'বলৈ আহি আৱেগিক হৈ পৰিছে দৰ্শকসকল। নৱেম্বৰ মাহটোতে 5টাকৈ দৰ্শনী হাউচফুল হ'ব বুলি ছবিগৃহৰ কৰ্তৃপক্ষই জানিবলৈ দিছে। মোৰ সহযোগে দৃশ্য দেখুৱাব ইয়াৰে আৰু দেখিলে আপোনালোকে অনুমান কৰিব পাৰিব আচলতে কি ধৰণে ৰাতিপুৱাৰে পৰা লোকসকল ভিৰ কৰিছে এই ছবিগৃহটোত আহি আৰু সকলোৰে এটাই আশা টিকট এখন কিবা কৰি তেখেতসকলক লাগে আৰু ৰাতিপুৱা প্ৰায় 5-5:30 বজাৰ পৰা ইয়াতে লানি নিচিগা সোঁত বৈছে দৰ্শকৰ আৰু সকলোৱে আচলতে ৰাতিপুৱাই ওলাই আহিছে যিহেতু অনলাইন টিকটৰ ব্যৱস্থা এইটো চিনেমা গৃহত নাই তাৰ কাৰণে টিকটসমূহ আজিৰ পৰাই দি থকা হৈছে আৰু আজিৰ পৰা টিকটসমূহ 31 তাৰিখৰ টিকট ইতিমধ্যে শেষ হৈছে বুলি আমি খবৰ লাভ কৰিছোঁ আৰু 31 তাৰিখত যিখন প্ৰথম দিনাখনৰ টিকট সেয়া ইতিমধ্যে শেষ হৈছে আৰু তাৰপিছত 1 তাৰিখ 2 তাৰিখ এনেধৰণে 6-7 তাৰিখলৈকে তেখেতসকলে টিকট দিব কিন্তু এই চিনেমা হলৰ ছবিগৃহটোৰ এক ইতিহাস সৃষ্টি কৰি দেখিবলৈ পোৱা গৈছে যে এইবাৰ 5টাকৈ দৰ্শনী প্ৰদৰ্শন কৰা হ'ব এই ছবিটোৰ আমি আৰু কথা পাতিবৰ কাৰণে মই যত্ন কৰিম তেখেতসকলৰ লগত কেইটা বজাত আহিলে 8টাত আহিলোঁ টিকট পোৱাৰ আশাটো কমে আছে 31টো নাপামে অভিয়াছলি শেষ হৈ গৈছে আমি বালাচাৰা ঠিক আছোঁ টিকট জানো চাওঁ মানে ইমান দিনৰ পৰাই মানে আশা এটা কৰি আছোঁ যে সেইকাৰণে আজি আহিছোঁ কৈছে 9টাত টিকেট দিব বুলি তাকে আশা লৈ আহিছোঁ পালে ভাল আছিলে 31 তাৰিখৰ টিকেটটো হয় আমাৰ মৰমৰ জুবিন দা প্ৰথম চিনৰ বাবে আমি খুবেই আশা আৰু অকল মই বুলিয়ে নহয় আমাৰ গোটেই অসমবাসীয়ে আশা কৰি আছে বিশেষকৈ মই বেছিকৈ আশা কৰি আছোঁ একচুৱেলি বহুত জুবিন দাৰ কথা ক'ব মন নাযায় বহুত আৱেগ হৈ যাওঁ মুঠতে ক'ব নোৱাৰোঁ টিকট পালে টিকট পোৱা নাই এতিয়া লাইনতে আছোঁ পাম বুলি আশা আছে টিকট চাৱাৰো ইচ্ছা আছে জুবিনৰ শেষৰখন ছবি অভিলেখ গঢ়িব বুলি ভাবিছোঁ আৰু গোটেই অসমতে বুলি নহয় গোটেই আমাৰ ভাৰতবৰ্ষতে এইটো বিশ্ব অভিলেখ গঢ়িব বুলি ভাবোঁ মোৰ আৰু যিসকল লোকে টিকট লাভ কৰিছে তেখেতসকলৰ পৰা মই কিছু মন্তব্য ল'ম টিকট পালে বাইদেউ পাইছোঁ মই 6টা লৈছোঁ 6টাত বাজি ৰাতিপুৱা 6টা বজা হয় 6টাৰ পৰা আছোঁ পূৰা মানে এতিয়াতো 9:15 হ'লে আধা ঘণ্টাৰ আগত পালোঁ হয় হয় পাইছোঁ টিকেট জুবিন গাৰ্গৰ শেষৰখন ছবি বহুত সংখ্যক লোক মই দেখিছোঁ আৱেগিক হৈ পৰিছে কান্দিছে চকুৰ পানী নিশ্চয় অসমৰ সম্পদ আমি হেৰুৱালোঁ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক আমি হেৰুৱালোঁ গতিকে তেখেতৰ অন্তিম ছবিখন চোৱাৰ কাৰণে সকলোৰে হেঁপাহ সেইকাৰণে আহিছিলোঁ ৰাতিপুৱা 6 বজাৰ পৰা আমি লাইনত থিয় হৈছোঁ আৰু 6 বজাৰ পৰা লাইনত থিয় হৈ এই 9টামান বজাৰ অলপ আগত আমি টিকেটখন পালোঁ নিশ্চয়কৈ আৰু এটা কথা মই ক'ব বিচাৰিম যে ছবিগৃহ কৰ্তৃপক্ষৰ সৈতে আমি যেতিয়া কথা পাতিছিলোঁ তেতিয়া এটা কথা তেখেতসকলে জানিবলৈ দিছে ৰাইজৰ যি উৎসাহ ৰাইজৰ যি এই ছবিখনৰ চোৱাৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিছে যিধৰণে ফোন কল তেখেতসকলে আহি আছে তেখেতসকলে এটা আশা প্ৰকাশ কৰিছে যে এটা মাহ অতি কমেও এটা মাহ প্ৰতিদিনে 5টাকৈ দৰ্শনী হাউচফুল হ'ব সেই কথা ইতিমধ্যে তেখেতসকলে উল্লেখ কৰিছে আৰু এয়াই যদি হয় গোৱালপাৰা জিলাৰ ছবি গৃহত এইটো এক ইতিহাস হৈ ৰ'ব আৰু সমগ্ৰ অসমতে এই ছবিখনে এক সোণালী আখৰেৰে নাম লিখি থৈ যাব ৰৈ ৰৈ বিনালে অসমীয়া ছবি জগতত মাইলৰ খুঁটি হৈ ৰ'ব এই ৰৈ ৰৈ বিনালে ক'ত আছে মৰমৰ শিল্পী জুবিন গাৰ্গৰ ৰুণজুন শীৰ্ষক গীতত ব্যৱহৃত জিপচিখন গাড়ীখন আধুনিকীকৰণৰ বাবে বৰবাৰী চচলত থকা ABR মটৰছ ৱৰ্কশ্বপত দিছিল জুবিন গাৰ্গে সম্প্ৰতি গেৰেজটোতে আছে জিপচি গাড়ীখন এতিয়া বাহনখন পুনৰ মেৰামতি কৰি পৰিয়ালৰ লগত আলোচনা কৰি জুবিন ক্ষেত্ৰত দিয়াৰ ব্যৱস্থা কৰিব গেৰেজৰ স্বত্বাধিকাৰীয়ে এনেধৰণে মৰমৰ জিপচি গাড়ী এয়া জুবিন গাৰ্গৰ ৰুণজুন শীৰ্ষক গীতিত এই জিপচিখন ব্যৱহৃত হৈছিল গাড়ীখন আধুনিকীকৰণৰ বাবে বৰবাৰী চচলত থকা ABR মটৰছ ৱৰ্কশ্বপত দিছিল জুবিন গাৰ্গে যাতে এইখন তেওঁলোকে আধুনিক কৰিব পাৰে কিন্তু বৰ্তমান জিপচিখন সেই গেৰেজটোতে আছে গতিকে এতিয়া বাহনখন পুনৰ মেৰামতি কৰি পৰিয়ালৰ লগত আলোচনা কৰাৰ পিছতে জুবিন ক্ষেত্ৰত এই জিপচিখন দি দিয়াৰ এটা ব্যৱস্থা কৰাৰ চিন্তা চৰ্চা কৰিছে গেৰেজৰ স্বত্বাধিকাৰীয়ে
হয় নিশ্চয়কৈ এই মুহূৰ্তত মই উপস্থিত আছোঁ মহানগৰীৰ চচলৰ এটা গেৰেজত আৰু এই গেৰেজত কাষতে আছে মোৰ এখন জীপ বাহন আৰু এই বাহনখন এখন বিশেষ বাহন বুলি ক'ব লাগিব কিয়নো এই বাহনখন সকলোৰে প্ৰিয় প্ৰাণৰ শিল্পী জুবিনদাৰ ৰুণজুত নুপৰে হাঁহে গানটোত যি ব্যৱহাৰ কৰা হৈছিল সেই ব্যৱহাৰ কৰা বাহনখন আৰু বাহনখন এতিয়া চচলৰ এটা গেৰেজত বৰ্তমান পৰ্যাপ্ত অৱস্থাত আছে বুলি ক'ব লাগিব আজি যি গেৰেজৰ যি মালিক আছে মই তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম দাদা এখন জুবিনদাই এটা বিশেষ গানত ব্যৱহাৰ কৰা ৰুণজুত নুপৰে হাঁহে গানটিত ব্যৱহাৰ কৰা বাহনখন মডিফিকেশ্যনৰ কাৰণে আপোনালোকৰ ইয়াতে দিয়া হৈছিল কিমান দিন আগতে দিছিল আৰু কোনে দি গৈছিল বাহনখন দাদাই আমাক এই গাড়ীখন ক'ভিডৰ আগতে দিছিলে তো দাদাই এইখন অকণমান মডিফিকেশ্যনৰ কাৰণে দিছিলে গাড়ীখন আৰু এই গাড়ীখন দাদাই এখন নতুন চিনেমা এখনত টাইগাৰ নামৰ চিনেমা এখনত তেখেতে এইখন ব্যৱহাৰ কৰিব বিচাৰিছিলে দাদাই আমাক এইখন এবাৰ কাজিৰঙাৰ পৰা আহোঁতে এই বেলচাখন আমাক দি গৈছিলে এইখন লগাবলৈ দিছিলে ইয়াতে আৰু কৈছিলে যে দাদাই কোঠৰ দিব আৰু এটা গীটাৰো দিয়া কথা আছিলে তো এই বস্তুবিলাক আমাক ছাইডত এনেকুৱাকৈ হিচাপত আমাক লগাব লগা আছিলে আৰু এইখন যেতিয়া জংঘলত এৰা কথা আছিলে গাড়ীখন টাইগাৰখনত তো অলপমান দাদাই আমাক মডিফিকেশ্যনত কি কৰিব লাগে দাদাই সেইটো আমাক দেখাই দিলা হয় কিন্তু আমাক সেইটো এতিয়া নক'লে তো কোৱা নাই বিনিময়ত আমি এতিয়া আগত যিটো লুকছত আছিলে গাড়ীখন আমি সেই লুকছতে আমি এতিয়া বনাই কিনে আমি কথা পাতিলে আমি জুবিন ক্ষেত্ৰত আমি তাত আমি সংৰক্ষিত কৰি দিম কাৰণ এইখন আমাৰ নহয় এইখন সকলো সমাজৰে ৰাইজৰে গাড়ী এইখন দাদাই গাড়ীখন নিজে আহি কিনে আপোনালোকক মডিফিকেশ্যনৰ কাৰণে দি থৈ গৈছিল ইয়াতে বাহনখন আমাৰ ফালৰ পৰা আমি বনাম ধৰক আমাৰ যিখিনি লগ বন্ধু আছে তেখেতসকলো আছে আমি সকলোৱে মিলি পেলাই আমাৰ এইটো মানে পাইছোঁ আমি যিহেতু দাদা সেই বস্তুটো আমি ভালকৈ ৰাখিবৰ কাৰণে আমি সৌভাগ্য এই আমি এই গাড়ীখন আমি আমাৰ ফালৰ পৰা বনাই অলপ গৰিমাবৰ লগতো এইখিনি কথা পাতিব লগা আছে সেইখিনি হোৱাৰ পাছত আমাৰ ফালৰ পৰাতো কাম আমি ষ্টাৰ্ট কৰি দিম আমি গাড়ীখন এনেকৈ নাৰাখোঁ আৰু এনে এটা ঘটনা হ'ব বুলি কোনেও জনা নাছিলে দাদা ইয়াতে বহুকেইবাৰ আহিছিল কেনেকুৱা ধৰণৰ কথা বহুত মানে ভিতৰ মানে আপোনাৰ ঘৰুৱা আৰু দাদা য'তে যায় আপোনালোকেও জানিব চবেই অসমৰ মানুহে চবেই জানে মই নতুনকৈ ক'ব লগা একো নাথাকে তাতে মানে য'তে ধৰক যায় মানে নিজৰ দাদা নিচিনা কৰি পেলাই চবকে গেৰেজৰ ল'ৰা এজনক ভাল পাই কিনে গেৰেজলৈ আহিছিল বুলি কৈছে হয় সেই ল'ৰাজন চুনু আছিলে তেখেতে মুছলিম ল'ৰাই আছিলে এতিয়া মুছলিম বুলি মই সেইকাৰণে কৈছোঁ যে দাদাই মুছলিম সম্প্ৰদায় এইবিলাক মানে কোনো জাতি জনজাতি লৈ পেলাই হেৰি কৰা নাছিলে আৰু দাদাই তাক লৈ গৈছিলে তো সেই বস্তুটো দাদাই যেতিয়া লৈ গ'ল সি তাৰ লগতে থাকিলে আৰু সেই দীঘল গাড়ীখন যিখন দাদাই মানে প্ৰগ্ৰেমত লৈ যায় সেই গাড়ীখন মোটামুটি 10টামান গেৰেজত গাড়ীখন ঠিক কৰিব নোৱাৰিলে তাৰপিছত আমি পালোঁ গাড়ীখন আমি পোৱাৰ পাছত সেই গাড়ীখন কি হ'ল আমি বনালোঁ অলপ মডিফাই কৰি পেলাই বনালোঁ আৰু দাদাই সেই গাড়ীখন লৈ পেলাই মানে বহুত হেপী হৈ গ'ল হেপী হৈ যোৱাৰ লগে লগে এই তাক ভাল পাই পেলাই তাৰ লগতে ৰাখিলে দাদাক চুনু নামৰ ল'ৰাজনক আৰু সেই গাড়ীখন দাদাই তাক দিও দিছিলে এতিয়া সি নিজে কৈছে দাদা যেতিয়া হেৰি থাকিব তেতিয়াহ'লে আমি গাড়ীখন তাতে আমি দি দিম আৰু গাড়ীখনৰ অলপ কাম আছে মই ইয়াতে লৈ আহিব দিছোঁ গাড়ীখন আমাৰ ফালৰ পৰা সেইখিনি আমি বনাই দিম এতিয়া এই বাহনখন আপোনালোকে পৰিকল্পনা অনুসৰি মানে বলত কথা পাতি হয় জুবিন ক্ষেত্ৰত দিয়াৰ ব্যৱস্থা এতিয়াতো দাদাই অলৰেডি কাম এখন গাড়ী অলৰেডি পচি গৈছিলে প্ৰথম কণ্ডিশ্যনটো একদম পচি গৈছিলে গাড়ীখন আৰু বেলেগ চিনেমা কামত ব্যস্ত হৈ যোৱাৰ কাৰণে গাড়ীখন এনেকৈ থাকিলে অলপ দিন এতিয়া যিহেতু দাদা নাই তো সেই হিচাপত দাদাৰ বস্তু বা স্মৃতি বুলি ক'লেও এতিয়া হেৰি হয় কিন্তু মানে এখন আমি বনাই মেলি পেলাই সকলো ৰাইজৰে দেখা পোৱাকৈ তাতে মানে জুবিন ক্ষেত্ৰত তাতে ৰখা ব্যৱস্থাটো আমি হেৰি কৰিম আৰু ইয়াৰ লগতে দুপৰ সংবাদৰ পৰা বিদায় লৈছোঁ নমস্কাৰ এইটো